হাইলাকান্দিতে পিএম কিষাণ প্রকল্পের কেলেঙ্কারির বিরুদ্ধে ফের সরব যুব ছাত্র পরিষদ। শুক্রবার হাইলাকান্দিতে সাংবাদিকদের মুখোমুখি হয়ে যুব ছাত্র পরিষদের কেন্দ্রীয় যুগ্ম সম্পাদক কবির উদ্দিন লস্কর বলেন, বিভাগীয় তরফে দেওয়া তথ্য অনুযায়ী 4,600 পিএম কিষাণ হিতাধিকারীর 15 কিস্তির মোট 13,80,00,000 টাকা কেলেঙ্কারি হয়েছে বলে অভিযোগ করেন তিনি। বলেন, পিএম কিষাণ প্রকল্পের কেলেঙ্কারিতে জড়িত জেলার একাধিক সিএসসির বিরুদ্ধে বিভাগীয় তরফে মামলা করা হলেও আজ পর্যন্ত কোনো ব্যবস্থা নেওয়া হয়নি কেন প্রশ্ন তোলেন কবির। পিএম কিষাণ কেলেঙ্কারির সঙ্গে জেলার একাধিক সিএসসি ও সংশ্লিষ্ট বিভাগের আধিকারিক সহ অন্যান্য কর্মকর্তারাও জড়িত থাকার অভিযোগ তুলেছেন তিনি। তাছাড়া ইতিমধ্যে জেলা কৃষি বিভাগের দ্বারা প্রকাশিত নোটিফিকেশন ভাওতাবাজি বলে আখ্যা দেন ছাত্রনেতা কবির উদ্দিন লস্কর ও হোসেন আহমেদ মজুমদার। হাইলাকান্দিত আমি কৈছিলো যে পিএম কিষাণ কেলেংকাৰী হৈছিলে, কিন্তু যোৱা 3 দিন আগতে আমি এখন সংবাদমেল পাতি কৈছিলো যে হাইলাকান্দিত পিএম কিষাণ কেলেংকাৰী সিএসসি চেণ্টাৰবিলাক জড়িত, আৰু তাৰ লগে লগে কৈছিলো ডিষ্ট্ৰিক্ট অফিচাৰ যিগৰাকী আছে কৃষি বিভাগৰ তেওঁ জড়িত আছে। সেই কথা বাতৰাবিলাক আমি কোৱাৰ লগে লগে জিলা কৃষি আধিকাৰী আৰু তেওঁলোকৰ দুইগৰাকী এডমিনিষ্ট্ৰেশ্যন অফিচাৰ, নডেল অফিচাৰ আৰু ডিষ্ট্ৰিক্ট ডেভেলপমেণ্ট অফিচাৰে পুলিচক কোৱাৰ পিছতো আজিলৈকে যে 4,600 কৃষি বাটা পিএম কিষাণ কেলেংকাৰী হৈছে, কিন্তু তাৰ পিছত তদন্ত নহল, ইনভেষ্টিগেশ্যন নহল। তাৰ পিছত এটাও সিএসসি চেণ্টাৰক কৰায়ত্ব কৰিব নোৱাৰিলে, জব্দ কৰিব নোৱাৰিলে। তাৰ লগে লগে কোনো একশ্যন ৰিয়েকশ্যন নাই। তাতে এটা কথা প্ৰমাণ হৈছে যে পিএম কিষাণ বা পিএম কিষাণ বাটা যেটো আছে ইয়াৰ লগত সিএসসিৰ মালিকসকল জড়িত, সিএসসি চেণ্টাৰ জড়িত। তাৰ লগে লগে হাইলাকান্দি কৃষি বিভাগৰ যিগৰাকী ডিষ্ট্ৰিক্ট অফিচাৰ তেওঁ জড়িত আছে। আজি এটা কথা কৈ দিব খুজিছো, অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া, কৃষক মন্ত্ৰী অতুল বৰা ডাঙৰীয়া, যে আপোনালোকৰ হাইলাকান্দি জিলাত যিগৰাকী কৃষি বিভাগৰ ডিষ্ট্ৰিক্ট অফিচাৰ তেওঁ ইমান এটা গোটালা কৰাৰ পিছত, ইমান এটা কেলেংকাৰী হৈ গৈছে, আপোনালোকৰ ডিপাৰ্টমেণ্টে নডেল অফিচাৰ, ডিষ্ট্ৰিক্ট ডেভেলপমেণ্ট অফিচাৰে থানাত এটা কমপ্লেইন দিয়াৰ পিছত, এফআইআৰ অভিযোগ দিয়াৰ পিছতো আজিলৈকে সিএসসি মালিকক কিয় কাৰণে গ্ৰেপ্তাৰ কৰা নহল, আজিলৈকে সিএসসি জব্দ কিয় কাৰণে নহল, আজিলৈকে 4,600 পিএম কিষাণ কেলেংকাৰী হল, তাৰ তদন্ত কিয় কাৰণে নহল, জিলা কৃষি আধিকাৰী ডিষ্ট্ৰিক্ট অফিচাৰ ওপৰত তদন্ত কিয় কাৰণে নহল, মই প্ৰশ্ন উত্থাপন কৰিছো। তৃতীয়তে এটা কথা কৈ দিব খুজিছো যে আপোনালোকে এটা কথা জানে, তেওঁলোকে কৈছে এটা পিএম কিষাণ হিতাধিকাৰীয়ে 15টা ইনষ্টলমেণ্ট পাব। যদি 15টা ইনষ্টলমেণ্ট পায় তেতিয়াহ'লে 2,000 টকা কৰি হয় 30,000 টকা। তেতিয়া 4,600 কৃষকসকলে যদি তাৰ এমাউণ্ট কিমান টকা হয়, 13,80,00,000 টকা এমাউণ্ট হয়। এই 13,80,00,000 টকা কেলেংকাৰী কৰাৰ সিএসসি মালিকসকল কিয় কাৰণে হাৰি যাব, বা ডিষ্ট্ৰিক্ট অফিচাৰ ইয়াৰ লগত জড়িত আছে, এই কথা বাৰম্বাৰ কোৱাৰ পিছত তেখেতসকলৰ কাৰণে ডিষ্ট্ৰিক্ট অফিচাৰৰ ওপৰত ইনভেষ্টিগেশ্যন তদন্ত কিয়ৰ কাৰণে নহয়, আৰু কৃষি বিভাগৰ মন্ত্ৰী বা জিলা আয়ুক্তগৰাকীয়ে ডিষ্ট্ৰিক্ট অফিচাৰৰ ওপৰত এতিয়ালৈকে কি কাৰণে তেওঁলোকে এফআইআৰ লজ নকৰিলে, সেই কথা প্ৰশ্ন উত্থাপন হৈছে। গতিকে আজি আমি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে কৈছো, তাৰ লগে লগে এটা কথা আজি আমাৰ পৰিলক্ষিত হৈছে যে হাইলাকান্দি কৃষি আধিকাৰী ডিষ্ট্ৰিক্ট অফিচাৰগৰাকীয়ে এটা নটিফিকেশ্যন দিছে যে যোনবিলাক মানুহৰ আধাৰ কাৰ্ড কৃষি বাটাৰ লগত লিংকেজ নাই, বা তেওঁলোকে আধাৰ কাৰ্ড লৈ, পেন কাৰ্ড লৈ, মোবাইল নম্বৰ লৈ, বা তেওঁলোকে এই এগ্ৰিকালচাৰত আহিবৰ কাৰণে এখন নটিফিকেশ্যন দিছে। আমি তেখেতক এটা কথা কৈছো, বাউতাবাজি আমি কোনো কাৰণতে সহ্য নকৰো, এনেধৰণৰ সিদ্ধান্ত আমি কোনো পৰ্যায়ত মানি নলওঁ। আমি কৈছো এজন মানুহে যদি কৃষি বাটা পায়, এজন মানুহৰ কৃষি বাটা পোৱাৰ পিছতো কেনেধৰণে আধাৰ কাৰ্ড আকৌ লিংকন কৰাৰ কাৰণে আপোনালোকে অফিচত মাতে, কেনেধৰণে কৃষি বাটা হেৰি কৰিবৰ কাৰণে আপোনালোকে অফিচত মাতে, কেৱল মাত্ৰ বাউতাবাজিৰ কাৰণে এখন নটিফিকেশ্যন দিয়া হৈছে। আমি ডিষ্ট্ৰিক্ট অফিচাৰক এটা কথা কৈ দিছো, আপুনি অতি সোনকালে জেলত যাব, সেই কথা স্পষ্ট। আৰু মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা, কৃষি মন্ত্ৰী অতুল বৰাক আহ্বান জনাইছো যে অতি সোনকালে এইগৰাকী ডিষ্ট্ৰিক্ট অফিচাৰক অতি সোনকালে নিলম্বন কৰিব লাগে। আৰু ইতিমধ্যে তেওঁ কোৱা মতে তেওঁ ইতিমধ্যে হেৰি পাব বুলি মই শুনা পাইছো, তেওঁ ওপৰত কিবা এটা হেৰি পাব। গতিকে তেওঁৰ এইটো লেছ কৰিবৰ কাৰণে আহ্বান জনাইছো। আৰু অতি সোনকালে আমি এটাও কথা কৈ দিব খুজিছো, আমি অতি সত্তত তেখেতৰ এগেইনষ্টত হাইলাকান্দি আদালতত ডিষ্ট্ৰিক্ট কৃষি বিভাগৰ আধিকাৰী, ডিষ্ট্ৰিক্ট অফিচাৰ,
GS আৰু ফিল্ড অফিচাৰ এগেইনষ্টত হাইলাকান্দি আদালত এখন মামলা কৰিবলৈ গৈ আছো আৰু অতি সোনকালে 13,80,00,000 কৃষকসকলৰ এই টকাবিলাক আটাইবিলাক তেওঁলোকে অতি সোনকালে কোৰ্টত আহি জবাবদিহি কৰিবৰ কাৰণে আমি জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে আহ্বান জনাম আৰু তেওঁলোকৰ ওপৰত যদি ব্যৱস্থা গ্ৰহণ নকৰে কৃষি আধিকাৰী বা অসম চৰকাৰ কৃষি মন্ত্ৰীয়ে আমি আহি থাকিব লগা সময়ত তেওঁলোকৰ এগেইনষ্টত আমি অহা এক সপ্তাহৰ ভিতৰত ধাৰাবাহিক আন্দোলনৰ কাৰ্যসূচী ৰূপায়ণ কৰিবলৈ গৈ আছো এই কথা আমি হুঁচৰি প্ৰদান কৰিছো।